त्र्यंबकम यजामहे सुगंधिम पुष्टिवर्धनम उर्वारुकमिव बंधनात् मृत्युर्मुक्षी अमामृतम। नमस्कार, मैं बरषा शर्माय आमार प्रतिगराकी दर्शকক पवित्र শাওন মাহৰ শুভেচ্ছা জনাই আমাৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো। শাওন মাহ আৰু শিৱ যেন এটা মুদ্ৰাৰ ইপিটি সিপিটি। প্ৰতিগৰাকী ভক্তপ্ৰাণ লোকে আসলতে শিৱক আৰাধনা কৰে তেওঁলোকৰ মনৰ অভিষ্ট সিদ্ধিৰ উদ্দেশ্যে। প্ৰতিগৰাকী অবিবাহিত যুৱতীয়ে শিৱৰ মূৰত পানী ঢালি বেলপাত অৰ্পণ কৰি আকনৰ ফুলেৰে তেওঁক পূজা অৰ্চনা কৰে। জ্যোতিষ শাস্ত্ৰ অনুযায়ী শাওন মাহটো ঋতুচক্ৰৰ এক পবিত্ৰ মাহ, য'ত ভগৱান শিৱৰ আৰাধনা কৰিলে জ্ঞান, মোক্ষ তথা তপস্যাৰ বাঞ্ছিত ফল লাভ হয় বুলি কোৱা হয়। বিশেষকৈ শাওন মাহত শিৱৰ শিৰত গাখীৰ বা বোৱতী নৈৰ পানী ভক্তিভাৱে অৰ্পণ কৰিলে ভোলানাথ সন্তুষ্ট হয় বুলি শৈৱ পুৰাণত উল্লেখ আছে। মহৰ্ষি বেদব্যাস বিৰচিত শিৱ মহাপুৰাণত এই কথা স্পষ্টকৈ লিখা আছে যে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হৈছে শিৱ, সেয়েহে শিৱই আদি শিৱই অন্ত। ওম নমঃ শিৱায় শান্তায় কাৰণত্ৰয় হেতবে নিবেদয়ামি সৎমানং তং গতি পৰমেশ্বৰ। বৰ্তমান শ্ৰাৱণ অৰ্থাৎ অসমীয়াত শাওন মাহ চলি আছে। আজি এই শ্ৰাৱণ মাহত অৰ্থাৎ শাওন মাহত শিৱৰ বিশেষভাৱে মানুহে পূজা অৰ্চনা কৰে বিবিধ ৰকমে। মঠ মন্দিৰ য'তেই নহওক শিৱাৰ্চন কৰে। কিয় কৰে বুলি আমি আচলতে চাব গ'লে কেতিয়াবা মনত প্ৰশ্ন হয়, কেতিয়াবা দুই এটা উত্তৰ পোৱা যদি সঠিক উত্তৰটো পোৱা নাযায়। সেইকাৰণে আচল কাৰণ হৈছে কি যে এই যে লিংগ পুৰাণ মতে আৰু স্কন্দ পুৰাণৰ মতে যে এই মাহটোত হেনো শিৱৰ জন্ম মাহ আৰু সোমবাৰে জন্ম। এটা কথাটো হৈছে কি মাহটো বুজি চব পাইছোঁ শ্ৰাৱণ, কিন্তু বাৰটো চাৰিটা হয় যে কোনটো বাৰত কৰা যাব, কোনটো বাৰত জন্মিছিল সন্দেহ। সেইকাৰণে চাৰিটা বাৰতেই এই শিৱাৰ্চন কৰে। এই শিৱ ভক্তসকলেই নহয়, চব মানুহেই শিৱাৰ্চন কৰে। তাৰ আচল মূল কাৰণ হৈছে কি যে এই যে শিৱ হৈছে কি জ্ঞান, আচলতে প্ৰকৃতপক্ষে জ্ঞান। আৰু এই শিৱৰ জন্ম বুলিয়েই ভাবিয়ে শাওন মাহটোত এই সোমবাৰ কেইটাত মানে কৰে কি শিৱ পূজা কৰে বিভিন্ন ধৰণে বিভিন্ন লোকে। এতিয়া কথাটো হৈছে কি দেখা যায় ভাৰতবৰ্ষতে হওক বা অন্য জেগাতে হওক যে কিছুমানে সোমবাৰ 5টা পালন কৰে আৰু কিছুমানে 4টা পালন কৰে। সদাশিৱক উপাসনা কৰাৰ পবিত্ৰ পৰম্পৰা পালনৰ বাবে শাওন মাহক যথোপযুক্ত বুলি বিবেচনা কৰা হয়। শাওন মাহৰ আচল হেৰিটো হ'ল কি মানে আচল সেই মানে আমাৰ পৌৰাণিক কথা মতে আপোনাৰ মানে সেই সাগৰ মন্থনৰ সময়ত এতিয়া হলাহল বিষ ওলায়। সেই হলাহল বিষ আপোনাৰ মানে দেৱাৰী দেৱে পান কৰি তেওঁ কণ্ঠ একদম নীলা হৈ যায়। তেতিয়াৰ পৰা তেওঁ এটা হেৰি নীলকণ্ঠ। কিন্তু আৰু তাৰ বাহিৰে তেওঁ হেৰি কৰাৰ লগে লগে কণ্ঠ নীলা হোৱাৰ লগে লগে গোটেই তেওঁ পাৰ্শ্বক্ৰিয়া হৈ পেলাই বিষৰ পাৰ্শ্বক্ৰিয়াৰ গোটেই দেহত তেওঁ হেৰি হৈ গ'ল। মানে গৰমত একেবাৰে গোটেই দেহটোৰ উত্তাপত একদম গোটেই জগতখনত একদম হাহাকাৰ লাগি গ'ল। তেতিয়া মানে 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 সৃষ্টি ধ্বংস হোৱা কাৰবাৰ। তেতিয়া মানে বিষ্ণুৱে তেতিয়া ক'লে বোলে এইটোতো সাংঘাতিক কথা হ'ল। তেতিয়া কৰিলে কি বিষ্ণুৱে ক'লে তেওঁক হেৰি কৰা, তেওঁৰ পানী ঢাল, তেওঁ গোটেই আৰু শাওন মাহত বৰষুণ গতিকে বেছি হয়। তেতিয়া শিৱৰ হেৰিত খুব বৰুণ দেৱতাই খুব পানী ঢালি তেতিয়াহে শিৱ শান্ত হ'ল। আৰু সেই এটা মেইন কথা হ'ল আপোনাৰ সেইটো এটা শাওন মাহটো সেইকাৰণে মানে হেৰি খুব প্ৰিয় মানে শিৱৰ। আৰু আছে ইয়াত বহুত বেলেগ বেলেগ হেৰিত পুৰাণ মতে বেলেগ বেলেগ মানে শিৱৰ মানে ধৰ্মপত্নী সতী যোৱাৰ আগতে সতী হেৰি কৰিছিলে আপোনাৰ তপস্যা কৰিছিলে শিৱক এই শাওন মাহতে, যে মানে জনমে জনমে যাতে শিৱকে তেওঁ মানে হেৰি পতি হিচাপে পায়। আৰু শিৱই তেওঁক সন্তুষ্ট হৈ দেখা দি
মানে পাৰ্বতী নেক্সট জন্মত তেওঁ পাৰ্বতী জন্ম হৈ শিৱৰ লগত শিৱই তেওঁক পত্নী ৰূপে গ্ৰহণ কৰে সেই এটা কাৰণ সেইও এটা কথা শিৱ মানে শাওণ মাহটো শিৱৰ কাৰণে খুব প্ৰিয় মাহ আৰু এইটোৱে আমাৰ ছবি এইটো বলবম তোমাৰ শাওণ মাহটোত আমাৰ চবেই মানে দিয়কচোন আৰু অসমত এই বস্তুটো আগতে কম আছিল এতিয়া ভালে আৰু এইটো এটা ধৰ্মৰ বিষয়ে মানুহবিলাকে বিশেষকৈ আজিৰ প্ৰজন্মটো একো নাজানে ধৰ্মৰ বিষয় বুলি নকওঁ শিৱৰ বিষয় বা এনেকুৱা বিষয়ে আজিৰ প্ৰজন্মই একদম একো নাজানে গতিকে এই বস্তুটো আহিছে ভালো হৈছে অৱশ্যে এইটো কালচাৰ বেলেগৰ কালচাৰ নহয় বেলেগ মই বহুতে কয় বা লিখে বেলেগৰ কালচাৰ বেলেগ নহয় এটা সনাতনী কালচাৰ আমি উপস্থিত হৈছিলো গুৱাহাটীৰ কেইবাখনো উল্লেখযোগ্য ধৰ্মীয় স্থানত সন্ধ্যা ললিতা কান্তা নদীৰ সংগমস্থলী বশিষ্ঠ মন্দিৰ মা উগ্ৰতৰা দেৱালয় আৰু শ্ৰী শ্ৰী শুক্ৰেশ্বৰ দেৱালয়ত আমাৰ যাত্ৰাৰ উদ্দেশ্য আছিল ভক্তৰ মনৰ অনুভৱৰ লগতে সামগ্ৰিক পৰিৱেশৰ আভাস লোৱা শাওণ মাহত শিৱক আচলতে আৰাধনা কৰা হয় কোৱা হয় সতী দেৱীয়ে তেওঁৰ প্ৰিয় ব্যক্তি অৰ্থাৎ শিৱক এই মাহতে আৰাধনা কৰি ব্ৰত পালন কৰি লাভ কৰিছিল গতিকে আমিও সেই উদ্দেশ্যৰে আজি উপস্থিত হৈছো বশিষ্ঠাশ্ৰমত প্ৰতিগৰাকী ভক্তই প্ৰতিগৰাকী দৰ্শনাৰ্থীয়ে মহাদেৱ বাবাৰ আশীষ বিচাৰি জলাভিষেক কৰা দেখিবলৈ পোৱা গৈছিল বশিষ্ঠ মন্দিৰৰ ত্ৰিবেণী সংগমৰ উন্মাদ শব্দই প্ৰতিগৰাকী ভক্তৰ মন পুলকিত কৰি তুলিছিল আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰা বশিষ্ঠ মন্দিৰত অতীজৰে পৰা শিৱৰ আৰাধনা কৰা হৈছিল বুলি জানিব পৰা গৈছিল প্ৰিয় দৰ্শক আমাৰ সৈতে উপস্থিত আছে বশিষ্ঠ আশ্ৰমৰ এগৰাকী পূজাৰী আহকচোন তেওঁলোকৰ অকণমান কথা পাতো নমস্কাৰ জনাইছো আপোনাক আৰু আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আপোনাৰ পৰিচয়টো দিব মোৰ নাম শ্ৰী যতীন শৰ্মা বশিষ্ঠ দেৱালয়ৰ পূজাৰী মই ইয়াত ককাহঁতৰ পৰম্পৰা অনুসৰি মই ইয়াত আছোঁ আৰু যিখিনি আমাৰ মন্দিৰৰ নিয়ম নীতি বা প্ৰত্যেক বছৰে বলবম গোটেইখিনি আমি চোৱা চিতা কৰোঁ আপুনি কিমান বছৰৰ পৰা ইয়াত আছে ইয়াত 22 বছৰ হ'ল হয় বশিষ্ঠ আশ্ৰমৰ যিখিনি মাহাত্ম্য আচলতে প্ৰত্যেক বছৰে শাওণ মাহটোৰ বিশেষ সময়খিনিত ইয়াত বহুতো ভক্তৰ সমাগম হোৱা দেখা যায় হয় শাওণ মাহটো বাবাৰ জন্মমাহ হিচাপে আমি গণ্য কৰোঁ সকলোৱে যেনেকৈ ভাদৰ মাহটো শ্ৰীকৃষ্ণৰ জন্মমাহ ঠিক শাওণৰ মাহটো বাবাৰ জন্মমাহ হিচাপে আমি গণ্য কৰি গোটেই মাহটো অৰ্থাৎ গুৰু পূৰ্ণিমাৰ পৰা ৰাখি পূৰ্ণিমালৈকে চন্দ্ৰমা মতে আমি সকলোৱে বলবম উৎসৱ পালন কৰে আৰু প্ৰত্যেক দেওবাৰে অৰ্থাৎ এইবাৰ আপোনাৰ 21 তাৰিখৰ পৰা আৰম্ভ হৈছে এই বলবম আজি 2টা বলবম সমাপ্ত হ'ল গোটেই 2টা বলবম যথেষ্ট ভক্তৰ ভিৰ হৈছে আমাৰ ইয়াত যিখিনি ভক্ত আহিছে সকলোৱে গোটেই ৰাতি ইয়াত পানী গংগাৰ পৰা পানী লয় ইয়াত বশিষ্ঠত প্ৰথমতে বশিষ্ঠত ঢালিছে তাৰপিছত তেওঁলোকৰ নিজৰ যাৰ যি মনৰ কামনা কিছুমানে শুক্লেশ্বৰ গৈছে কিছুমানে নিজৰ মন্দিৰত গৈছে কিছুমানে ভীমাশংকৰ গৈছে তেনেকৈ সকলোৱে নিজৰ কামনা অৰোহণি জল আহৰণ কৰি তাত অৰ্পণ কৰিছে এইটো প্ৰথমতে যেতিয়া বশিষ্ঠ মানে ইয়াত আহিছিলে তেতিয়া পানী নাছিল পানীৰ কাৰণে তেওঁ গংগাক আৰাধনা কৰিলে আৰু গংগাক আৰাধনা কৰি শিৱৰ জটাবৰা 3 ধাৰা গংগা নুমাই আহিল এই 3 ধাৰা গংগাৰ নাম দিলে সন্ধ্যা ললিতা কান্তা যেনেকৈ ভগীৰথী আবান ভগীৰথী গংগা গংগা যমুনা সৰস্বতী বশিষ্ঠ মুনি আবান গৈছে বশিষ্ঠ গংগা সেইকাৰণে বশিষ্ঠ গংগা 3 ধাৰাত তাত এক হৈছে সেই যি জাগাত এক হৈছে সেই জাগাত বাবা বশিষ্ঠ স্নান কৰি ভিতৰত শিৱক আৰাধনা কৰি শিৱত্ব প্ৰাপ্তৰ কাৰণে শিৱক আৰাধনা কৰিছিল আৰু তেওঁ শিৱক পাইছিলে আৰু শিৱক পাই তেওঁ শিৱৰ লগত বিলীন হৈ গৈছে তেওঁ শৰীৰটো শিলা হৈ আছে আৰু গুফাৰ লগত শিৱলিংগটো আছে আৰু এই মন্দিৰ বনাইছিল তেতিয়া অসমত আহোম ৰজা ৰাজেশ্বৰ সিংহই ৰাজত্ব কৰিছিলে তেতিয়া তেওঁ ৰজাক সপোন দেখুৱালে ৰজাই এই মন্দিৰ নিৰ্মাণ কৰি দিলে আৰু তেতিয়াৰ পৰা এই বশিষ্ঠ মুনিৰ আশ্ৰম হিচাপে জনাজাত হৈ আছে শিৱৰ শক্তি এই পবিত্ৰ শাওণ মাহত এই শক্তিতে বিলীন হৈ পৰে সমস্ত জীৱ জগত কেৱল মাত্ৰ বিচাৰে অদৃশ্য ভোলানাথৰ আশীৰ্বাদ হাকাম কৰ্মৰে শিৱৰ আৰাধনা কৰা হয় মনৰ কামনা বা একোটা বিশেষ উদ্দেশ্য ৰাখি সেই উদ্দেশ্য ফলৱৰ্তী হোৱাৰ আশাৰে প্ৰতিগৰাকী ব্যক্তিয়ে পূজা কৰা পৰিলক্ষিত হয় বৰ্তমান সময়ত ভোলানাথক পূজা অৰ্চনা কৰাৰ উদ্দেশ্যে বলবম পালন কৰাও দেখিবলৈ পোৱা যায় গেৰুৱা বসন পৰিধান কৰি বশিষ্ঠ মন্দিৰৰ পৰা পানী আনি
শুক্ৰেশ্বৰ মন্দিৰৰ বিগ্ৰহত অৰ্পণ কৰাই হৈছে বোলবমৰ মূল উদ্দেশ্য। শিৱৰ এই পবিত্ৰ মাহ শাওণ মাহত আমি দেখিবলৈ পাওঁ যে আজিকালি বোলবম পালন কৰা দেখিবলৈ পাওঁ। বোলবম আচলতে কি বা কিয় পালন কৰা হয় সেয়া যদিও উত্তৰ ভাৰতৰ সংস্কৃতি, কিন্তু এতিয়া আমি গুৱাহাটী বা অসমতো সেয়া সংস্কৃতি দেখিবলৈ পোৱা গৈছোঁ। গতিকে দুগৰাকী আমাৰ সৈতে বোলবম ভক্ত আছে, তেওঁলোকৰ পৰা জানো আহকচোন তেওঁলোকে আচলতে কি ৰীতি নিয়ম পালন কৰি পেলাই বোলবম অনুষ্ঠিত কৰে। আপুনি ক'ৰ পৰা আহিছে? মই আহিছোঁ বৰপেটা জিলাৰ পৰা, গুৱাহাটীলৈ। গুৱাহাটী আহিছোঁ। বোলবমৰ আজি যিহেতু গেৰুৱা বসন পিন্ধিছে, মই ভাবিছোঁ বোলবমেই কৰিছে। বোলবম আচলতে কি? শিৱক আৰাধনা কৰা এটা পদ্ধতি নেকি বাৰু? হয়। প্ৰতি বছৰে আমি শাওণ মাহত মানে উপবাসে থাকোঁ, ধৰ নিৰামিষ আহাৰ ভোজন কৰোঁ। প্ৰতি দেওবাৰে আমি বৈশিষ্ট্য আহোঁ, বৈশিষ্ট্য আহি ৰাতি এনেকৈ খোজকাঢ়ি গৈ তাত পূজা আৰাধনা কৰি গা পা ধুই তাৰ পৰা পানী লৈ আহোঁ। পানী লৈ আহি আমি শুক্ৰেশ্বৰ মন্দিৰলৈকে আহি পানীটো ঢালোঁ, আৰু লগতে অন্য যিবিলাক শিৱ মন্দিৰ আছে তাতো যাওঁ, দৰ্শন কৰোঁ। সেইটোৱে আৰু শিৱৰ যে বশিষ্ঠ মন্দিৰৰ পৰা পানী লৈ অহাৰ কথা উল্লেখ কৰিলে, তাত কিবা বিশেষ নিয়ম আছে নেকি? মানে কিবা পাত্ৰ লাগে বা যিকোনো ধৰণৰ পদ্ধতিত আমি উঠাই আনিব পাৰোঁ পানীখিনি নে কি? কিবা নিয়ম আছে নেকি? সেয়া অকণমান নিয়ম আছে। মানে কি হয়, আমিতো প্ৰথম গেৰুৱা বস্তুটো পিন্ধিলে ভাল, নিজকে পবিত্ৰ যেন অনুভৱ হয়। আৰু দ্বিতীয় কথা হৈছে কি, আমি এনেতো মাটিৰ পাত্ৰ লৈ যাব লাগে। আজিকালি যিহেতু বস্তুবিলাক সেই হৈছে, হয়তো ভাঙি যোৱাৰ চান্স থাকে, সেইকাৰণে হয়তো প্লাষ্টিকৰ সাজতে লোৱা যায় বা কিছুমান অসুবিধাও থাকে। আজিকালিতো আগৰ নিচিনা দিন নাই। এতিয়া কথাটো হৈছে কি, আছে তাত গৈ প্ৰথমতে পূজা গা ধুব লাগিব, পূজা পাতাল কৰিব লাগিব। পূজা পাতাল কৰি সেনেকৈ আৰু পানীখিনি লোৱা যায় 12টা বজাৰ পিছত। যিখিনি পানী আহে মানে ৰবিবাৰে 12টা বজাৰ পিছত, তাৰমানে 12টা বজাৰ পিছত যিটো পানী আহে সেইটো পানী ধৰিব লাগে। সেইটো পবিত্ৰ বুলি এনেকৈ শুনি অহা কথা। আৰু আপুনি কিয় বোলবম পালন কৰিছে? মই আগৰ পৰাই শিৱ ভক্ত হয়, শিৱক বহুত ভাল লাগে মোৰ। মই নিজে শিৱ ভক্ত আৰু এনেকৈ দেখি শিকিছোঁ। সেইটো কাৰণে আপুনি বোলবম পালন কৰিছে। কিন্তু শিৱক আচলতে আৰাধনা কৰিবলৈ বা শিৱক আমি স্তুতি কৰিবলৈ বোলবমৰ প্ৰয়োজন আছেনে বাৰু? নাই, যিহেতু এইটো অসমৰ সংস্কৃতি নহয়। সেইটো নিজা ধাৰণা। আজিকালিতো বহুত কিবা কিবি কৰে। এতিয়া আমি এই বুলি নহয়, অকল যে শিৱকে মানুহ এনেকুৱাও নহয়, আমি শ্ৰীকৃষ্ণকো মানুহ। বহুত কথা থাকে আৰু এনেকৈ ভাল পোৱাৰ কাৰণে আৰাধনা কৰোঁ। লগতে শাওণৰ মাহটো এনেকৈ শিৱক আৰাধনা কৰা যায়। আৰু এনেতো মানুহ ব্যস্তই থাকে আজিকালি। 10 বিদ্যাৰ ভিতৰত অন্যতম মা উগ্ৰতৰা। এই উগ্ৰতৰা দেৱালয়ত দেৱীৰ লগতে দেৱাদিদেৱ মহাদেৱকো পূজা অৰ্চনা কৰা হয়। জোৰপুখুৰীৰ পাৰত অৱস্থিত এই দেৱালয়ত অজস্ৰ ৰাজহাঁহৰ উপস্থিতিয়ে নান্দনিক দৃশ্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছিল। ভক্তসকলে মন্দিৰ প্ৰদক্ষিণ কৰি মা উগ্ৰতৰাৰ লগতে দেৱাদিদেৱ মহাদেৱক একান্ত ভক্তিৰে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। প্ৰিয় দৰ্শক, পবিত্ৰ শাওণ মাহ উপলক্ষে আমি এতিয়া উপস্থিত হৈছোঁ উগ্ৰতৰা দেৱালয়, আৰু মই দেউক লগ পালোঁ। তেওঁৰ পৰা জানিব বিচাৰিম শিৱ আৰু শাওণ মাহৰ যি মহত্ব, সেই বিষয়ে মই তেওঁৰ পৰা জানিব বিচাৰিম। গতিকে আহকচোন তেওঁক সোধোঁ এই বিষয়ে। আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো আমাৰ দৰ্শকসকলক দিব। মোৰ পৰিচয় হ'ল ভুৱনেশ্বৰ দেৱ শৰ্মা, উগ্ৰতৰা দেৱালয়ৰ পূজাৰী। আপুনি শাওণ মাহ আৰু যিটো সোমবাৰ পালন কৰোঁ, তাৰ মহত্ব সম্পৰ্কে আমাক জনাওক। সৃষ্টিৰ সময়তে তেওঁৰ শাওণ মাহত আৱিৰ্ভূত হৈছিলে। সেই আৱিৰ্ভূত হোৱাৰ সময়ৰ পৰাই শাওণ মাহটোৰ এই সোমবাৰটো তেওঁৰ প্ৰশস্ত দিন। আৱিৰ্ভূতৰ শাওণ মাহৰ সোমবাৰটো প্ৰশস্ত দিন। সেইকাৰণে এতিয়া কলিৰ যুগৰ মানুহবিলাকে এই শাওণ মাহটোত প্ৰথম অৱস্থাৰ পৰাই সোমবাৰটোত বেছিকৈ তেওঁক আৰাধনা কৰে। এই আৰাধনাৰ ফলত মানুহৰ দুখ দুৰ্গতি, বেমাৰ আজাৰ এইবিলাক নিৰাময়ৰ কাৰণে তেওঁৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু পানী দি তেওঁক স্নান কৰাই, ধূপ ধূনা জ্বলাই তেওঁৰ ওচৰত অনুৰোধ কৰে যাতে ভৱিষ্যত বংশানুবলী সুকলমে থাকে। আপুনি এইমাত্ৰ উল্লেখ কৰিলে যে তেওঁক আমি সোমবাৰে বিশেষকৈ পূজা অৰ্চনা কৰোঁ, কাৰণ তেওঁৰ সেয়া জন্মবাৰ। শিৱক জনামতে আমি বেলপাত আৰু পানী ঢালি পেলাই পূজা কৰোঁ। তেওঁৰ প্ৰশস্ত হ'ল কি, আগে পানী দি তেওঁক ধুৱাব লাগে। পানী বুলি নহয়, আৰু বহুত আছে তেওঁক ধোৱাৰ কাৰণে, যেনেকৈ ঘি, মৌ, তাৰপিছত নাৰিকলৰ কুঁহিয়াৰৰ ৰস, এইবিলাকে তেওঁক আগে ধুৱাব লাগে। ধোৱাৰ পিছত তেওঁক ৰঙচন্দনৰ বেলপাতত ৰঙচন্দন লগাই
তেওঁৰ ওপৰত দিব লাগে। প্ৰিয় দৰ্শক, আমি এগৰাকী ভক্তৰ সৈতে উপস্থিত আছোঁ। তেওঁৰ মনোভাৱনো কি, মনৰ অনুভৱনো কি, সেয়া জানিব বিচাৰিছোঁ। শিৱ বুলি ক'লে ভুল হ'ব, মই সকলো ভগৱানকে মানোঁ, কিন্তু শাওণ মাহ বুলি ক'লে শাওণ মাহ হৈছে বাবাৰ মাহ, আৰু বাবা হৈছে আটাইতকৈ সহজতে সন্তুষ্ট হোৱা এজন ভগৱান, যাৰ বাবে আমাৰ মহিলাসকল বিশেষকৈ শিৱৰ প্ৰতি আমি বেছি আকৃষ্ট, কিয়নো বাবাই আমাৰ জীৱনৰ সুখ শান্তিখিনি তেওঁৰ হাততেই নিৰ্ভৰ। গতিকে এনেই যদিও সকলোকে মানোঁ, কিন্তু শিৱ বাবাৰ স্থানটো অলপ বেলেগ মনত, আৰু ইয়ালৈ এইখন দেৱাললৈ খুবেই অহা হয়, কিয়নো ইয়াতে আহি মনৰ যিটো শান্তি পোৱা যায় সেইটো মানে নিজে অনুভৱ কৰা যায়। আৰু শাওণ মাহত ধৰক আজি যথেষ্ট ভক্ত ইয়াতে উপস্থিত আছে, ভাল লাগে সকলোকে চাই, সকলোৱে নিজৰ নিজৰ মনৰ বাঞ্ছাবোৰ আহি তেওঁৰ আগত প্ৰকাশ কৰে, আৰু বাবায়ো নিশ্চয় সকলোৰে কিছু পৰিমাণে হ'লেও মনৰ ইচ্ছাবোৰ পূৰণ কৰে। আপুনি শাওণ মাহটো গোটেই পালন কৰিছে? হয় হয়, প্ৰতিটো সোমবাৰে ব্ৰতত থাকি শিৱৰ মূৰত পানী ঢালিছে নেকি? মানে প্ৰতিটো নোৱাৰিলেও আমি মহিলাসকল জানেই যিহেতু, গতিকে যিকেইদিন পাৰোঁ যিমানখিনি সাত্বিকভাৱে পাৰোঁ পালন কৰিবলৈ চেষ্টা কৰোঁ। আজি আমি এতিয়া উপস্থিত হৈছোঁ আচলতে শুক্ৰেশ্বৰ দেৱালয়, আৰু ইতিমধ্যে দেখা পাইছোঁ যে অগণন ভক্ত উপস্থিত হৈছে শিৱক আৰাধনা কৰাৰ উদ্দেশ্যে। তেওঁলোকে বিচাৰে তেওঁলোকৰ যি মনৰ অভীষ্ট সেয়া শিৱ ভগৱানে পূৰ্ণ কৰক। গতিকে আহকচোন আমি মন্দিৰৰ ভিতৰলৈ গৈ ভক্তপ্ৰাণ ৰাইজনো শিৱৰ পৰা কি বিচাৰিছে তাৰ আভাস লওঁ। ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত শুক্ৰেশ্বৰ দেৱালয়ৰ আধ্যাত্মিক পৰিৱেশে প্ৰতিগৰাকী ভক্তৰ মন ভক্তিৰে গত গত কৰি তোলে। অহৰহ অজস্ৰ ভক্তৰ আহযাহে শুক্ৰেশ্বৰ দেৱালয়ৰ আধ্যাত্মিক পৰিৱেশ সেই অঞ্চলৰ বাতাবৰণ অতিকৈ পবিত্ৰ কৰি তোলে। আমিও মন্দিৰৰ প্ৰাংগণত উপস্থিত থকা ভক্তৰ সৈতে মত বিনিময় কৰি শাওণ মাহ আৰু শিৱৰ সম্পৰ্ক তথা মাহাত্ম্য সম্পৰ্কে মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিছিলোঁ। প্ৰিয় দৰ্শক, কেইজনমান ভক্ত আকৌ লগ পাইছোঁ আমি, তেওঁলোকৰ পৰা জানো আহকচোন শিৱকনো তেওঁলোকে কেনেদৰে আৰাধনা কৰে। আমি শাওণ, মই ফটাহিল ভৰলুমুখৰ পৰা আহিছোঁ। শাওণ মাহতে আহোঁ। শাওণ মাহত কাৰণ আমাৰ শিৱ বাবাৰ যি জন্ম মাহ হিচাপে আমি এইটো মাহ পূৰা মানোঁ, আৰু গোটেই বছৰটো শিৱৰ সোমবাৰ মানুহে, আৰু এই সোমবাৰে আমি আহি মানে ইয়াতে মন্দিৰত পূজা কৰোঁ উপাস থাকি, আৰু ৰাতিও ব্ৰত কৰোঁ, আৰু এনে গোটেই বছৰ আমি নিৰামিষ খাওঁ, আৰু শাওণ মাহটো আমি নিৰামিষ খোৱাটো ভাল পাওঁ। মাছ মাংস পিঁয়াজ ৰচুন একো আমি নধৰোঁ। বাবাৰ এইটো মান্থটো হৈছে জনম মান্থ হয়, তেখেতৰ জন্ম মান্থ হয়। চ' সেইটোৰ কাৰণে সদায় প্ৰত্যেক সোমবাৰে মই ইয়ালৈকে আহি আছোঁ, আহি পেলাই সেই কৰিছোঁ। আৰু ফুল্লি একচুৱেলি মই নিৰামিষে হয়, তথাপিও মানে এইটো হেৰিত পিঁয়াজ নহৰু একো ইউজ নকৰাকৈ সেনেকৈয়ে পূৰা পালোঁ। আৰু বাবাৰ শ্ৰীচৰণত আহি পেলাই অকণমান যদি কিবা অকণমান দিব পাৰোঁ, সেইটো মনত এটা ভাল হেৰি লাগে, আৰু বহুত ভাল হয়, যাতে বছৰটোও ভাল হয় সকলোৰে, ফেমিলিৰ সকলোৰে, গোটেই যাতে অসমৰে মানুহৰ কাৰণে ভাল হয়, সকলোৰে কাৰণেও প্ৰাৰ্থনা কৰোঁ, এনেকুৱা নহয় অকল নিজৰ কাৰণে কৰোঁ। শিৱৰ প্ৰতি মোৰ এটা মানে সৰুৰ পৰা মানে তেখেতৰ প্ৰতি মানে এটা মনত এটা ভাল এটা আস্থা আছে। শাওণ মাহ আৰু শিৱ যিহেতু এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, গতিকে ইয়াৰ মহত্ব খুব বেছি। আমাৰ সৈতে উপস্থিত আছে এগৰাকী ব্যক্তি, আৰু আমি তেওঁৰ পৰা এই মহত্ব সম্পৰ্কে জানিব বিচাৰিম। আপোনাৰ পৰিচয়টো দিব। মোৰ নাম শ্ৰী কুশল চন্দ্ৰ শৰ্মা, মোৰ বাইহাটা চাৰিআলিত ঘৰ খাজাই। আমি অৰিজিনেল বৰদেউৰী এই মন্দিৰৰ মুক্তাপুৰৰ। ইয়াতে থকা কেইটাদিন মোটামুটি ধৰক আপোনাৰ 30-32 বছৰমান হ'ল, চলিয়ে আছে, কিন্তু আগতকৈ এতিয়া অলপ বেছি হৈছে এইটো তাৰমানে। আৰু আচলতে ইয়াৰ মাহাত্ম্যও আছে, কাৰণ যিহেতুকে এই শাওণৰ মাহৰ বলবাম বোলা বস্তুটো এইটোতো তাৰমানে শাওণৰ মাহটো স্বয়ং মহাদেৱেই গোটেই জীৱৰ দায়িত্বটো নিজেই লৈছে। তেখেতে কৈছে যে এই শাওণৰ মাহৰ যিবিলাক দায়িত্ব গোটেইখিনি মই ল'ম। গতিকে সেইকাৰণে ভক্তবিলাক মানে খুব আনন্দিত, আনকি মানুহ বুলি নহয় গোটেইবিলাকেই আৰু। গতিকে এইটো এটা উৎসৱো হয়, আৰু ধৰ্মও তেনেকৈ হেৰি হয়, যিহেতুকে বাবা ভোলানাথ খুব হেৰি হয়। আৰু ইয়াতে বলবাম উপলক্ষেই যিহেতুকে আমাৰ গংগা যমুনা সৰস্বতী তিনিও শাস্ত্ৰসন্মতভাৱে বশিষ্ঠত একত্ৰিত হয়, আৰু সেই জল আনি ভক্তসকলে ঠিক ৰবিবাৰে ৰাতি 12 বজাৰ পিছত যেতিয়া সোমবাৰটো প্ৰবৃত্তি হ'ব, সেই সময়ৰ পৰাই এই যিবিলাক আপোনাৰ কাৱৰীয়া বুলি কয়,
ঠিক যেনেকৈ হিন্দী আমি ক'ব নোৱাৰোঁ যদি অসমীয়াত আমি বলবাম পাৰ্টি বুলিয়ে কওঁ তেখেতসকল আহে দূৰ দূৰণিৰ পৰা আহি খুব ভাল ভাবে আৰু বাকীবিলাকক সুধিলেও আপোনাক ক'ব যে এনেকুৱা এটা পৰিৱেশ আচলতে ধৰ্ম এইবাৰেই যেন লাগিছে যে আচলতে বলবাম এনেকুৱাই হ'ব লাগে আৰু এনেকুৱা হওক বুলি ভগৱানৰ ওচৰত আমাৰ ফালৰ পৰা প্ৰাৰ্থনা থাকিল। মহাদেৱৰ জন্ম মাহ শাওণ মাহটোক অতিকৈ পবিত্ৰ হিচাপে গণ্য কৰা হয়। সেয়ে মহাদেৱৰ জন্মদিন সোমবাৰে ব্ৰত পালনেৰে অথবা নিৰামিষ ভোজন কৰি সেৱা অৰ্চনা কৰা হয় বুলি উল্লেখ আছে। এই শিৱলিংগতহে পূজা হয়, শিৱৰ মূৰ্তিত পূজা নহয়। কিন্তু এইটো বিশেষ মন কৰিবলগীয়া কথা, কাৰণ শিৱৰ মূৰ্তি কিয় নাই? জ্ঞানৰ যেনেকৈ ছবি আঁকিব নোৱাৰি, এজন মানুহৰ গাত কিমান জ্ঞান আছে ফটোত উঠাব নোৱাৰি, সেইকাৰণে শিৱ হ'ল জ্ঞানৰ মূৰ্তি। গতিকে শিৱৰ আচলতে চাব গ'লে মূৰ্তিটো যদিও কল্পনা কৰিছে, আচলতে মূৰ্তিত পূজা নহয়, লিংগতহে পূজা হয়। আৰু শিৱে স্বয়ং শিৱে পাৰ্বতীক কৈছে আব্ৰহ্মস্তম্ভ পৰ্যন্তং লিংগৰূপী অহংপ্ৰিয়ে, মই চিন স্বৰূপেহে আছোঁ আচলতে চাব গ'লে। এইটো কাৰণে আচলতে চাব গ'লে এই শাওণ মাহত শিৱ পূজাৰ প্ৰভাৱটো চলি আছে আৰু বৰ্তমান বেছিকৈ চলিব ধৰিছে। ইয়াৰ জোৰদাৰটোলৈ বেছি হৈছে। ইয়াৰ পিছত এটা কথা হৈছে কি যে দক্ষৰ অভিশাপত চন্দ্ৰৰ অৰ্থাৎ চন্দ্ৰ গ্ৰহৰ কুষ্ঠ ৰোগ হৈছিলে। এতিয়া গ্ৰহ এটা কমি যায়, গতিকে তেতিয়া কৰিলে কি চবেই লগ লাগি কৰিলে কি যে নাৰদাদি সকলোবিলাকো যে তুমি এটা কাম কৰিলে শিৱ আৰাধনা কৰা। আৰু এই শিৱ আৰাধনা কৰিছিল এই শাওণ মাহতেই, আৰু আৰাধনা কৰাৰ ফলত তেওঁৰ কুষ্ঠ ৰোগ মুক্ত হৈছিল। তথাপি প্ৰতিবাদ দ্বিতীয়া তৃতীয়া এনেকৈ গৈ আওঁসী হয়, আকৌ বৃদ্ধি হয়, আকৌ দীঘি হয়, এই বস্তুটো চিন থাকি গ'ল, এই কুষ্ঠ ৰোগৰ চিনটো। কিন্তু বধ কৰিব নোৱাৰিলে বা ৰোগে তেওঁক নাশ কৰিব নোৱাৰিলে শিৱই ৰক্ষা কৰিলে। এই মহাৰোগৰ পৰা চন্দ্ৰক শিৱই ৰক্ষা কৰিছিল কাৰণে এই শাওণ মাহটোত মানুহে বিপদ আপদৰ পৰা বেমাৰৰ পৰা ৰক্ষা পাবৰ কাৰণেও শিৱক অৰ্চনা কৰে। শিৱ হ'ল জ্ঞানমূৰ্তি, যে শিৱ পূজাত কোনো পুৰোহিতৰ দৰকাৰ নাই, সকলো মানুহে পূজা কৰিব পাৰে। কাৰণ কথা হ'ল কি জ্ঞান যেনেকৈ সকলোৱে আহৰণ কৰিব পাৰে, শিৱ পূজাত কোনো কেতিয়াবা বিশেষ মানে পুৰোহিতৰ বা জানা মানুহৰ দৰকাৰ নাই। আৰু ইমান শিৱ আশুতোষ ওম নমঃ শিৱায় বুলি একচল পানীয়ৰ বেলপাত দি শিৱ সন্তুষ্ট, এনেকুৱা আশুতোষ দেৱতা আচলতে চাব গ'লে কোনো ধৰ্মত উল্লেখ পোৱা নাযায় সাধাৰণতে। প্ৰিয় দৰ্শক, আমি অনুষ্ঠানটিৰ শেষ পৰ্যায়ত উপনীত হৈছোহি আৰু ইতিমধ্যে আপোনালোকে অনুষ্ঠানটিৰ জৰিয়তে গম পালে শিৱ আৰু শাওণ মাহৰ যি মাহাত্ম্য সেই সম্পৰ্কে জানিব পাৰিলে। আমি ইতিমধ্যে বহুতো গুণী মানী ব্যক্তিক লগ পালোঁ। 3খনকৈ শক্তিপীঠত আমি উপস্থিত হৈছিলোঁ। আমি সেই শক্তিপীঠৰ পৰা বিভিন্ন ব্যক্তিৰ পৰা আমি জানিব পাৰিলোঁ তেওঁলোকে এই শিৱ আৰু শাওণ মাহ কিয়নো ব্ৰত পালন কৰিছে। গতিকে যিসকল ব্যক্তিয়ে এই শাওণ মাহত কিবা এটা উদ্দেশ্য লৈ মনৰ কামনা লৈ শিৱক পূজা কৰিছে অথবা ব্ৰত পালন কৰিছে, এটাই উদ্দেশ্য তেওঁলোকৰো যে শিৱই সেই মনোকামনা তেওঁলোকৰ পূৰ্ণ কৰক। আমিও তাকেই বিচাৰিছোঁ আৰু এই অনুষ্ঠানটিৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।